Hello viewers, welcome to JB Educare. Last time আমি ডিসকাস কৰিছিলো যেটো ভিডিও আপলোড কৰিছিলো তোমালোকৰ ক্লাস 12 ৰ কাৰণে ফিজিক্সৰ আমি ডিসকাস কৰিছিলো ফাৰ্স্ট চেপ্টাৰটো ইলেক্ট্ৰিক চাৰ্জ আৰু ফিল্ড মানে হেতু চেপ্টাৰ মই লাষ্ট যেটো ভিডিও ডিসকাস কৰিছিলো লাষ্ট ভিডিওটো তোমালোকৰ কোৱা হৈছিলে আপ টু ইলেক্ট্ৰিক যেটো ডাইপোলৰ ডেৰিভেশন কেটা বনাছিলে টৰ্ক এক্টিং অন এ ডাইপোল প্লেসড ইন ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড এসে তোমালোকৰ পটেনশিয়াল এনাৰ্জি ওলাব আছিলে সো হেকিন লাগি আমি অলৰেডি কৰা হৈ গল হেকিনি ভিডিও যদি তোমালোকে চোৱা নাই তেতিয়া মই প্লেলিষ্টটো আপলোড কৰি দিছো আই বাটনত তোমালোকে চাই লব পাৰিবা ওকে নেক্সট আমি প্ৰসিড কৰো নেক্সট তাৰপিছত তোমালোকৰ আছে ইলেক্ট্ৰিক ফিল্ড আছে ইলেক্ট্ৰিক ফিল্ড লাইনস বা লাইনস অফ ফোর্স বুলি কোৱা হয় অসমীয়া যেটো কোৱা হয় তোমালোকৰ ক্ষেত্ৰৰেখা বুলি কয় স্কুলত আগতে পাইছে চাগে এটো বিদ্যুৎ বুলি চেপ্টাৰ আছে ক্লাস 10 ত তাত আছে ইলেক্ট্ৰিক ফিল্ড লাইনস ইলেক্ট্ৰিক বা লাইনস অফ ফোর্স বুলি কয় বা আৰুটা কি বুলি ক'ব পাৰা লাইনস অফ ফোর্স ঠিক আছে এটা ইলেক্ট্ৰিক ফিল্ড লাইনস বা ইলেক্ট্ৰিক লাইনস অফ ফোর্স মানে কি হয় এটা এটো চাওহা কি হয় চোৱা ইলেক্ট্ৰিক ফিল্ড লাইনস মানে কি হয় কোনবা এখন যিখন কিবা এটা চাৰ্জ এটা আছে তাৰ কাৰণে কিবা এটা কি থাকিব ইলেক্ট্ৰিক ফিল্ড এখন থাকিব না এটা সপোজ পজিটিভ চাৰ্জ এটা আছে তাৰ কাৰণে কি থাকিব এখন ইলেক্ট্ৰিক ফিল্ড এখন আছে ইলেক্ট্ৰিক ফিল্ড কি হয় এটো মই অলৰেডি কোৱা আছে সো এতিয়া ইলেক্ট্ৰিক ফিল্ড লাইনস মানে কি হয় তে হেই যে চাৰ্জটোৰ কাৰণে যেটো ইলেক্ট্ৰিক ফিল্ডখন যিখন আছে তো তাত ইলেক্ট্ৰিক ফিল্ড লাইনস বুলি কলে কি বুজাব যে এনেকুৱা কিছুমান কাৰ্ভ লাইন হয় কাৰ্ভ হ'ব পাৰে ষ্ট্ৰেট হ'ব পাৰে সো এনেকুৱা কিছুমান লাইন হয় যি বিলাকৰ যিকোনো পইণ্টত আমি যদি কিবা এটা টেনজেন্ট ড্ৰ কৰো যিকোনো পইণ্ট সপোজ মই ধৰা এই পইণ্টটো ললো তো ইয়াতে ধৰা মই এটা টেনজেন্ট ড্ৰ কৰিছো টেনজেন্ট মানে কি আছিল এডাল কি হয় এটা টেনজেন্ট হয় না টেনজেন্ট মানে কি আছিল অসমীয়াত কি বুলি কয় স্পৰ্শক বুলি কয় তাৰ মানে যিটো লাইনে এটা বিন্দুত টাচ কৰিব এটা পইণ্টত টাচ কৰাডালক কি বুলি কয় টেনজেন্ট বুলি কয় হয় না তো এটা এই কাৰ্ভ লাইনৰ কাৰণে আমি এই পইণ্টত এটা টেনজেন্ট ড্ৰ কৰিলো সো হে টেনজেন্টডালৰ যেটো ডাইৰেকশন হ'ব হে টেনজেন্টডালৰ ডাইৰেকশনটোৱে হে পইণ্টত কি কৰিব লাগিব ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনটো দিব পাৰিব লাগিব কাৰণ কি হৈছে ইলেক্ট্ৰিক ফিল্ড আমাৰ কি আছিল ভেক্টৰ আছিল হয় না সো ভেক্টৰ মানে তাৰ কি থাকিব ডাইৰেকশন থাকিব অবিয়াসলি হয় না তো ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনটো কোনে দিব হেই টেনজেন্টডালে দিব কোনটো পইণ্টত হে পইণ্টত যেটো পইণ্টত আমি টেনজেন্টডাল ড্ৰ কৰিম ঠিক আছে সো ইলেক্ট্ৰিক ফিল্ড লাইন বুলি কলে আমি কেনেকুৱা লাইন বিলাক বুজিম যিবিলাক লাইনৰ যিকোনো পইণ্টত এট এনি পইণ্ট তোমালোকে ইয়াত লোৱা জতে লোৱা যিকোনো পইণ্টত আমি যদি এটা টেনজেন্ট ড্ৰ কৰো সপোজ ধৰা এতিয়া মই যদি এই পইণ্টটো লওঁ তো ইয়াত যদি মই এটা টেনজেন্ট ড্ৰ কৰো সো এই পইণ্টত টেনজেন্টডালৰ যেটো ডাইৰেকশন হ'ব ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনটো হেতু সাইডত থাকিব লাগিব মানে হে টেনজেন্টৰ ফালে থাকিব লাগিব সো হেনেকুৱা লাইন বিলাকক আমি কি বুলি কম ইলেক্ট্ৰিক ফিল্ড লাইনস বা লাইনস অফ ফোর্স বুলি কোৱা হয় বৈদ্যুতিক ক্ষেত্ৰৰেখা যেটো অসমীয়াত মানে হেতু বুলি কয় বৈদ্যুতিক ক্ষেত্ৰৰেখা সো ইলেক্ট্ৰিক ফিল্ড লাইনস বা লাইনস অফ ফোর্স বুলি কলে আমি কি বুজিম যে এনেকুৱা কিছুমান কাৰ্ভ লাইন হয় যিবিলাক লাইনৰ এনি পইণ্টত যিকোনো পইণ্টত আমি যদি এডাল টেনজেন্ট ড্ৰ কৰো সো হে টেনজেন্টডালে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনটো দিব পাৰিব লাগিব এট দ্যাট পইণ্ট যেটো পইণ্টত আমি টেনজেন্টডাল ড্ৰ কৰিম ঠিক আছে সো হেতু হ'ব তোমালোকৰ ইলেক্ট্ৰিক ফিল্ড লাইনসৰ ডেফিনিশন যদি তোমালোকে লিখিব মন কৰা সো লিখি লব পৰা ইট may be defined as the curve in an electric field such that tangent to it at any point on the curve gives the direction of electric field at that point so definition likhile tumaloke enake likhibo para note koi lobo para dei note koi loa it may be defined as the curve in an electric field such that tangent to it at any point on the curve gives the direction of electric field at that point okay ঠিক আছে তো দিছো ইলেক্ট্ৰিক ফিল্ড লাইনৰ ডেফিনিশন এটো হৈ গল এটা ইয়াৰ কিছুমান প্ৰপাৰ্টিজ আছে কি প্ৰপাৰ্টিজ আছে প্ৰপাৰ্টিজ অফ ইলেক্ট্ৰিক ফিল্ড লাইন ইলেক্ট্ৰিক ফিল্ড লাইনৰ কিছুমান প্ৰপাৰ্টি আছে সো এই প্ৰপাৰ্টি বিলাক কি হয় এতিয়া দেখো ফাৰ্স্ট প্ৰপাৰ্টিটো হৈ গল কি তো ইয়াৰে ফাৰ্স্ট প্ৰপাৰ্টিটো কি হয় ইলেক্ট্ৰিক ফিল্ড লাইনস বিলাক কি হয় তোমালোকৰ কন্টিনিউয়াস কাৰ্ভ হ'ব কন্টিনিউয়াস স্মুথ কাৰ্ভস উইদাউট এনি ব্ৰেকস মানে মাজতে একো ব্ৰেক থাকিব নালাগিব সো এইবিলাক কি হয় কন্টিনিউয়াস স্মুথ
curve without any break মাজত একো ব্ৰেক নাথাকে ঠিক আছে মানে একো মাজত একো গ্যাপ নাথাকে আৰু এটো কন্টিনিউ যাব আৰু সো এটো হৈ গল ফার্স্ট প্ৰপাৰ্টি নেক্সট প্ৰপাৰ্টিটো হৈ গল তোমালোকৰ সো নেক্সট প্ৰপাৰ্টি তাৰ পিছত কি হয় যে এটা পজিটিভ চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড লাইনছৰ ডাইৰেকশন বিলাক কেনেকুৱা হয় এটা পজিটিভ চাৰ্জ যদি মই ড্ৰ কৰো ইলেক্ট্ৰিক ফিল্ড লাইনছৰ ডাইৰেকশন বিলাক কি হয় চাৰ্জটোৰ পৰা ওলাই যায় মানে পজিটিভ চাৰ্জৰ পৰা হি স্টাৰ্ট হয় ঠিক আছে বা এৱে ফ্ৰম দা চাৰ্জ বুলি ক'ব পৰা পজিটিভ চাৰ্জ হলে মানে ইলেক্ট্ৰিক ফিল্ড লাইনছৰ ডাইৰেকশন বিলাক কি হ'ব এৱে ফ্ৰম দা চাৰ্জ আৰু নেগেটিভ চাৰ্জ হলে মানে কি হ'ব তোমালোকৰ টুৱাৰ্ডছ দা চাৰ্জ হ'ব ঠিক আছে নেগেটিভ চাৰ্জ হলে কি হ'ব টুৱাৰ্ডছ দা চাৰ্জ সো এটো হৈ গল সেকেন্ড প্ৰপাৰ্টি লিখিব পাৰা যে ফৰ এ পজিটিভ চাৰ্জ ইলেক্ট্ৰিক field lines are away from the charge ঠিক আছে আৰু for a negative charge বা start end এনেকৈ লিখিব পাৰা ইচ্ছা কৰিলে যে the electric field lines start at a positive charge আৰু negative charge হলে কি হ'ব তাত end হ'ব হা এটো লিখিব পাৰা for a negative charge electric field lines are towards the charge ঠিক আছে সো এটো হৈ গল সেকেন্ড প্ৰপাৰ্টি হ'ব বা সিম্পলি মই এটো বুলি ক'লো না আৰু এটা প্ৰকাৰ লিখিব পাৰা যে পজিটিভ চাৰ্জত কি হয় স্টাৰ্ট হয় আৰু নেগেটিভ চাৰ্জত কি হয় এন্ড হয় ঠিক আছে হেতু লিখিব পাৰা ওকে তাৰ মানে চোৱা এটো মানে কি বুজাব এই প্ৰপাৰ্টিটো মিনিংটো আৰু এটা হ'ব যে ইলেক্ট্ৰিক ফিল্ড লাইনছ বিলাক কি হয় ক্লোজ লুপ ফৰ্ম নকৰে হেতু এটা ইম্পৰ্টেন্ট হা তো এটো তুমি আৰু এটা প্ৰকাৰে ক'ব পাৰা যে ইলেক্ট্ৰিক field lines do not form closed loop any closed loop এটো এটা প্ৰকাৰে তোমালোকে ক'ব পাৰা হা এতিয়া ইয়াত মানে কি হৈছে ক্লোজ লুপ মানে মই কৰিছে কথাটো কি হয় যে ক্লোজ লুপ মানে কি হয় ক্লোজ লুপ বুলি ক'লে এনেকুৱা হয় সাপোজ ধৰা ইয়াত দুটা পইণ্ট আছে এটো এটা পইণ্ট সো ইয়াৰ পৰা গৈ পেলাই ইয়ালে আহিছে আকৌ ইয়াৰ পৰা যদি ঘূৰি আকৌ ইয়ালে আহি যায় তেতিয়া হেতু কোৱা হয় ক্লোজ লুপ বুলি কয় তাৰ মানে ই কি কৰিছে এটা ক্লোজ লুপ ফৰ্ম কৰিছে কিন্তু যদি এনেকুৱা হয় বোলে এটো পইণ্টৰ পৰা এটো পইণ্টলৈ গ'ল আকৌ এটো পইণ্টৰ পৰা এটো পইণ্টলৈ গৈছে ঠিক আছে তো এনেকুৱা হলে মানে এটো কি হয় ক্লোজ লুপ নহয় এটা লুপ হ'ব কিন্তু কি হয় ক্লোজ লুপ নহয় ক্লোজ লুপ বুলি ক'লে বা সাইকেল বুলি ক'লে মানে কি হয় তাৰ মানে এফালৰ পৰা গ'লে মানে আকৌ উল্টা সাইডে কি হ'ব ৰিটাৰ্ন হ'ব লাগিব না মানে ইনিশিয়াল পজিশনলৈ আকৌ আহিব লাগিব তেতিয়া এটো এটা ক্লোজ লুপ ফৰ্মেশন কৰা বুলি কয় বা ক্লোজ সাইকেল এটা ফৰ্মেশন কৰা বুলি কয় সো এটো তোমালোক কি হ'ব এটা ক্লোজ লুপ নহব এটো ইফালৰ পৰা গৈছে এনেকুৱা টাইপৰ হ'ব লাগিব তাৰমানে তো ইলেক্ট্ৰিক ফিল্ড লাইনছ বিলাক কি হয় এটো ফৰ্ম নকৰে ই এটোৱে ফৰ্ম কৰিব কেলে ইয়াত যদি এটা পজিটিভ চাৰ্জ মই থওঁ ইয়াত যদি এটা নেগেটিভ চাৰ্জ থওঁ তেতিয়া কি হ'ব পজিটিভ পৰা হি নেগেটিভলৈ যাব হয় না সো ই আকৌ নেগেটিভ পৰা ৰিটাৰ্ন ঘূৰি নাহে কেতিয়া হয় না সো এনেকুৱা হয় মানে তো ইলেক্ট্ৰিক ফিল্ড লাইনছ বিলাক কি হয় এটা ক্লোজ লুপ ফৰ্মেশন নকৰে ঠিক আছে সো এটো হৈ গল সেকেন্ড প্ৰপাৰ্টি থাৰ্ড প্ৰপাৰ্টি হৈ গল নাম্বাৰ 3 থাৰ্ড প্ৰপাৰ্টি তোমালোকে যেটো ডেফিনিশন আছিল ইলেক্ট্ৰিক ফিল্ড লাইনছৰ হেতুকে লিখিব পাৰা হেতু এটা প্ৰপাৰ্টি হয় যে টেনজেন্ট টু it at any point gives the direction of electric field at that point so eto eta property তোমালোকে লিখিব পাৰা নেক্সট প্ৰপাৰ্টি লাস্ট হৈ গল আৰু এটা তোমালোকে লিখিব পাৰা যে ইলেক্ট্ৰিক ফিল্ড লাইনছ মানে দুডাল ইলেক্ট্ৰিক ফিল্ড লাইনে কেতিয়াও কটাকটি নকৰে so two electric field lines never cross each other ঠিক আছে সো এটো কি কাৰণে নহয় ক্ৰস কৰিলেনো কি হ'বনো ক্ৰস কৰিলে কি হ'ব হেতু আমি চাই লওঁ চোৱা যদি দুটা ফিল্ড লাইনে ক্ৰস কৰে তেতিয়া কি হ'ব সাপোজ ধৰা মই এটো এটা ফিল্ড লাইন ললো আৰু এটো এডাল ফিল্ড লাইন ললো ইলেক্ট্ৰিক ফিল্ড লাইনছ ললো ঠিক আছে সো এই পইণ্টটো যেটো আছে এই পইণ্টটো এডাল ফিল্ড লাইনটো থাকিব হয় না সো এডাল ফিল্ড লাইনৰ কাৰণে যদি মই টেনজেন্ট ড্ৰ কৰো তেতিয়া হলে কি হ'ব ই এনেকৈ যাব টেনজেন্টডাল তাৰ মানে
এই পইণ্টত ইলেক্ট্ৰিক ফিল্ডৰ যিটো ডাইৰেকশ্যন সেইটো কোনফালে থাকিব এইফালে থাকিব এইটো সাইডে ঠিক আছে সিমিলাৰলি এই যিটো যে পইণ্ট আছে সেইটো পইণ্টটো এডাল লাইনতো আছে মানে এডাল কাৰ্ভটো আছে না এডাল ফিল্ড লাইনতো আছে সো ইয়াৰ কাৰণে যদি মই এটা টেনজেন্ট ড্ৰ কৰোঁ তো টেনজেন্টৰ ডাইৰেকশ্যন কোনফালে থাকিব এইফালে থাকিব তাৰ মানে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনটো কোনফালে থাকিলে এইটো সাইডে থাকিলে তাৰ মানে সো এটা একেটা পইণ্টত একেটা বস্তুৰে দুটা বেলেগ বেলেগ ডাইৰেকশ্যন হল নাই এতিয়া এই পইণ্টত কি হল ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনটো এইফালে বুজালে আৰু এডাল লাইনৰ কাৰণে কি বুজালে এডাল ইফালে বুজালে হয় নাই সো একেটা বস্তুৰে মানে ইলেক্ট্ৰিক ফিল্ডৰে সেম পইণ্টত দুটা বেলেগ বেলেগ ডাইৰেকশ্যন হৈ গ'ল হেতু পসিবল হ'ব পাৰে নেকি কেতিয়াও নোৱাৰে হয় নাই দুটা একেটা বস্তুৰে একেটা পইণ্টতে দুটা বেলেগ বেলেগ ডাইৰেকশ্যন কেতিয়াও হ'ব নোৱাৰে সো হেতু কাৰণে দুটা ফিল্ড লাইনে কেতিয়াও কি হয় ক্ৰস নহয় কেতিয়াও কাটাকাটি কেতিয়াও নকৰে ঠিক আছে ওচৰই যাবগে কিন্তু কটাকটি মানে এটা পইণ্টত ইন্টাৰসেক্ট কেতিয়াও নকৰে কাৰণ কৰিলে তেতিয়া এই কেছটো হৈ যাব আৰু হেতু যেটো পসিবল নহয় ঠিক আছে সো এইকিটা তোমালোকে প্ৰপাৰ্টি মন থব পাৰা নেক্সট টপিকটো হৈ গ'ল তোমালোকৰ কন্টিনিউয়াস চাৰ্জ ডিস্ট্ৰিবিউশন নেক্সট হৈ গ'ল কন্টিনিউয়াস চাৰ্জ ডিস্ট্ৰিবিউশন সো কন্টিনিউয়াস চাৰ্জ ডিস্ট্ৰিবিউশন মানে একো নাই কিবা এটা স্পেস মানে হ'ব পাৰে 2D কিবা এটা হ'ব পাৰে 3D হ'ব পাৰে বা লিনিয়াৰ কিবা হ'ব পাৰে যি হোক এখন সাৰফেসত যদি কি হয় চাৰ্জ বিলাক যদি ইউনিফৰ্মলি ডিস্ট্ৰিবিউট হৈ থাকে তেতিয়া হেতুকে কি বুলি কোৱা হয় কন্টিনিউয়াস চাৰ্জ ডিস্ট্ৰিবিউশন বুলি কোৱা হয় হা ইউনিফৰ্মলি মানে সবতে সমানকে আছে আৰু হেতু কথা হা সমানভাৱে তাৰ মানে বিয়পি আছে চাৰ্জ বিলাক সো হেতুকে কি বুলি কোৱা হয় কন্টিনিউয়াস চাৰ্জ ডিস্ট্ৰিবিউশন সো ইয়াৰ এটা বস্তু আছে যে ফোৰ্স এটো এটা ডেৰিভেশন আছে ফোৰ্স এটা আমি উলাই লওঁ ফোৰ্স on a point charge due to a continuous charge distribution well so eta force ami uliabo lage eta point charge ot continuous charge distribution or karone so suppose ami kiba ekhon enekwa surface ekon loi lulu yate ki hoy suppose dq amount of charge mane small aru dq eneke dq dhei charge ase suppose dq uniformly charge la ki hoy ase distribute hoy ase aru sobore amount kiman dq lolu moi thik ase eta yar bitorate ami eta horu charge ta মানে dq charge ta lolu ami suppose yate ei jega tute eta dq charge eta ase etu ami lolu thik ase so yar karone ami suppose system to jitu surface kon ase surface or bahirot kiba eta moi charge lolu point charge isa q not eta moi point charge lolu thik ase to ami mane force uliam at this point charge ami ei gutei surface konor karone yat jitu continuous charge distribution hoy ase ei gutei khini karone ami yat eta force eta uliam kiman hobo force to thik ase so ami hetu prothomote ami ki koru eta small eta charge loilu gutei khini bitor ta mane eta moi charge lolu dq so yar pora ami প্ৰথমতে এই দুটা চাৰ্জৰ কাৰণে মানে এ টু চাৰ্জৰ কাৰণে প্ৰথমতে ইয়াত কিমান হ'ব হেতু আমি উলিয়াই লম তাৰ পিছত আমি টোটেলটো কৰিম দেখোৱা সপোজ মই এটা সৰু চাৰ্জ ললো dq ইয়াৰ ভিতৰতে সাৰফেস কোনৰ ভিতৰতে আৰু ইয়াৰ পৰা মই ইয়াৰ লাগে যেটো ডিসটেন্স হেতু ললো মই সপোজ r ডিসটেন্স ললো ঠিক আছে এটা চোৱা এই দুটাৰ মাজত এতিয়া এটু চাৰ্জৰ কাৰণে ইয়াৰ ওপৰত কিমান ফোৰ্স পৰিব হেতু আমি কেনেকৈ উলিয়াম ইউজিং কুলম্বস ল হয় না কুলম্বস লটো কি আছিল F = 1/4 pi epsilon naught into q1 q2 by r square আছিল সো হেতু আমি এপ্লাই কৰিম ইয়াত সো কি হ'ব তোমালোকৰ এটা ফোৰ্স অন q0 due to dq ঠিক আছে জাস্ট এটা আমি গুটেই মানে চাৰ্জৰ ভিতৰত এটা সৰু চাৰ্জ ললো তো dq হে dq টো আমি প্ৰথমতে উলিয়ালো সো dq কাৰণে আমি small amount of force আমি df ললো জেনিবা ভেক্টৰ সো কিমান আছিল ফৰ্মুলা 1/4 pi epsilon naught into কি আছিল q0 into dq চাৰ্জ কিটা মাল্টিপ্লাই কৰিব লাগিব হয় না ওপৰত ডিভাইডেড বাই কি থাকে ডিসটেন্সৰ স্কয়াৰ থাকে আৰু ডাইৰেকশন দিব লাগিব ইয়াতে r কেপ কাৰণ কেলে মই ভেক্টৰ লিখিছো আৰু ডাইৰেকশন কোনফালে থাকিব তোমাৰ কি আছিল যে চাৰ্জ কিটা জয়েন কৰা যিডাল লাইন থাকে হেফালে থাকে আৰু আমি ইয়াত কেনেকৈ চাম কোনটো মানে চাৰ্জত উলিয়াইছো কোনটো চাৰ্জত উলিয়াইছো এই চাৰ্জটো উলিয়াইছো না কাৰ কাৰণে উলিয়াইছো এটো চাৰ্জৰ কাৰণে সো এই চাৰ্জটো আৰু এই চাৰ্জটো নেচাৰটো যদি মই সেম লওঁ আই সেমে হ'ব একো নাই মানে ইয়াত কি হ'ব পজিটিভে হ'ব দুইটা সো পজিটিভে ললো জেনিবা সো পজিটিভে কি কৰিব ৰিপেল কৰিব সো ফোৰ্সৰ ডাইৰেকশনটো কোনফালে হ'ব এটো সাইডে হ'ব হয়নে ওকে সো ইয়াৰ কাৰণে ইয়াৰ যেটো ফোৰ্স হ'ব তাৰ ডাইৰেকশন কোনফালে হ'ব এটো সাইডে হ'ব আৰু জয়েনিং কৰা লাইনডালতে হ'ব ইফালে হ'ব ঠিক আছে ওকে তো এটো হৈ গ'ল আমাৰ এটা স্মল এমাউন্ট অফ ফোৰ্স কাৰ কাৰণে এই স্মল চাৰ্জ dq যে ললো তাৰ কাৰণে ইয়াৰ ওপৰত যেটো ফোৰ্স পৰিব হেতু এতিয়া আমি কি কৰো আমি গুটেই সিস্টেমটোৰ কাৰণে উলিয়াম হয় না গুটেই সিস্টেমটোত এনেকুৱা dq চাৰ্জটো ঢেৰ আছে হয় না সো গুটেইটোৰ কাৰণে উলিয়াবলৈ আমি কি কৰিম ইন্টিগ্ৰেশন কৰিম টোটেলটো therefore total force on q0
ডিউ টু দ্য সারফেস মানে এই কন্টিনিউয়াস চার্জ ডিস্ট্রিবিউশন হৈ থকা যিখন সারফেস আছে গোটেইখনৰ কাৰণে তাৰমানে কিমান হ'ব সো এটো আমি কি কৰিম ইন্টিগ্ৰেশন কৰি দিলে হৈ গ'ল সো f ইকুৱেল টু ইন্টিগ্ৰেশন অফ df to integration of 1 by 4 pi epsilon naught into q naught dq by r square r cap so ইয়াত কি হৈ যাব q naught আৰু 4 pi epsilon naught এটা কনস্ট্যান্ট বস্তু কাৰণ এটা বাহিৰত এটা 50 আছে ন সবৰ কাৰণে হেতুৱে হ'ব আৰু 4 pi epsilon naught তোমাৰ কনস্ট্যান্ট বাহিৰত আহি যাব তাৰ মানে f ইকুৱেল কি থাকিব q naught by 4 pi epsilon naught into integration of dq by r square r cap ঠিক আছে এইটা ভিতৰত থাকি যাব কাৰণ কেলে এটা r স্কয়াৰ সো r টো এটা সবৰ কাৰণে তো ডিসটেন্স তো বেলেগ বেলেগ হ'ব না ইয়াত যদি লৈ লওঁ মই ডিসটেন্স বেলেগ হ'ব ইয়াত বেলেগ হ'ব ইয়াত বেলেগ হ'ব হয় না সবৰ কাৰণে তেনেকৈ বেলেগ হ'ব সো এখানে r স্কয়াৰ টো ভিতৰতে থাকি যাব ওকে সো এইখিনি হৈ গ'ল মোৰ টোটাল ফোর্স অন ডিসচার্জ ডিউ টু এই গোটেই সারফেস খনৰ কাৰণে কন্টিনিউয়াস চার্জ ডিস্ট্রিবিউশন যিখন সারফেস আছে গোটেইখনৰ কাৰণে ইয়াতে ফোর্সটো কিমান হ'ব এটো হ'ব হৈ গ'ল সো এটো ইয়াৰ পিছত নেক্সট আছে সোৱা কন্টিনিউয়াস চার্জ ডিস্ট্রিবিউশন তোমালোকৰ কেনেকুৱা টাইপছৰ থাকিব পাৰে তো মেইনলি তিনটা টাইপৰ তোমালোকে পাবা কিতাপতো তোমালোকৰ টেক্সট বুকত যিখন আছে তাতো তোমালোকে হেনেকুৱাই পাবা সো তিনটা টাইপৰ কি আছে ফাৰ্স্ট টু হৈ গ'ল ইয়াৰে নেক্সট টু কি হ'ল টাইপছ অফ কন্টিনিউয়াস চার্জ ডিস্ট্রিবিউশন টাইপছ অফ কন্টিনিউয়াস চার্জ ডিস্ট্রিবিউশন সো ইয়াৰে তোমালোকে তিনটা টাইপ পাবা এটা হৈ গ'ল ভলিউম চার্জ ডিস্ট্রিবিউশন তা ভলিউম চার্জ ডিস্ট্রিবিউশন মানে কি আর ভলিউম কোড থাকে যিবিলাক 3D স্পেস যিবিলাক থাকিব না 3 ডাইমেনশনাল বস্তু থাকিলে তাতে ভলিউম থাকিব না সো যেনেকৈ ধৰা এটা রুম এটা আছে তাত কিমান চার্জ আছে বা কিবা ভলিউম টাইপ যা ভলিউম থাকে হয় না তো যিবিলাক 3D যিবিলাক বস্তু সেইবিলাকৰ কি থাকে ভলিউম থাকিব না সো ভলিউমেট্ৰিক্যালি তাৰ মানে 3D অবজেক্ট এটা 3D বস্তু এটা তুমি যদি চার্জ থৈ দিয়া কিবা এডোখৰ স্পেসত কিবা জায়গা এডোখৰ তুমি স্পেস এডোখৰ মানে এটা ধৰা তোমালোকে কিবা ললা যেনেকৈ বক্স এটা ললা কিউবিকেল এনেকুৱা বক্স এটা ললা সাপোজ না কিউবিকেল কিউব টাইপৰ এটা বক্স ললা কিউব টাইপৰ এটা বক্স এটা ললা সাপোজ এটো হল সো এই কিউবিকেল বক্সটো ভিতৰত এটা এখিনি কি হ'ব এখিনি স্পেস কিনি কি হ'ব ভলিউম হ'ব না সো ইয়াতে যদি তোমালোকে চার্জ বিলাক ইউনিফর্মলি ডিস্ট্রিবিউট কৰি ৰাখা ইউনিফর্মলি চার্জ গোটেই মানে বক্সটোৰ ভিতৰত সবতে ইউনিফর্মলি চার্জ বিলাক কি হৈছে ডিস্ট্রিবিউট হৈছে তো তেনেকুৱাটো কি বুলি কোৱা হয় তেতিয়া ভলিউম চার্জ ডিস্ট্রিবিউশন বুলি কয় সো ভলিউম চার্জ ডিস্ট্রিবিউশনৰ তোমালোকে এটা ফৰ্মুলা বুলি নহয় এটা কোয়ান্টিটি এটা আছে এটো তোমালোকে মনত ৰাখিবা যে ভলিউম চার্জ ডেন্সিটি তাছটো এনে ডেন্সিটি বুলি ক'লে আমি কি বুজো মাস ডেন্সিটি বুলি ক'লে মাস বাই ভলিউম বুজো হয়নে সো ইয়াত খালি তোমালোকে কি হ'ব ভলিউম চার্জ ডেন্সিটি আছে ন তো চার্জৰ কাৰণে ওলাব গৈছে সো কি হ'ব ইয়াতে ভলিউম চার্জ ডেন্সিটি রো দি বুজায় সো রো ইকুয়াল কি হ'ব চার্জ মানে ইয়াত কিমান চার্জ ৰাখিছা চার্জ ডিভাইডেড বাই কি হ'ব ইয়াৰ ভলিউমটো ভি ঠিক আছে তো ভলিউম চার্জ ডেন্সিটি যেটো ফর্মুলা হেতু কি হ'ব কিউ বাই ভি মানে চার্জ বাই ভলিউম ঠিক আছে তো ইয়াৰ ইউনিট যেটো আহিব এসআই ইউনিট টু কি হ'ব তোমালোকৰ এটা ওপৰত কি আছে চার্জ আছে তো কুলম আহিব আৰু তলত কি আছে ভলিউম আছে ভলিউমৰ এসআই ইউনিট কি হয় মিটাৰ কিউব হয় না সো কুলম মিটাৰ ইনভার্স 3 ঠিক আছে সো এটো হৈ গ'ল তোমালোকৰ ভলিউম চার্জ ডেন্সিটি নেক্সট আহি গ'ল নাম্বাৰ 2 আহি গ'ল তোমালোকৰ সারফেস চার্জ ডেন্সিটি নেক্সট আহি যাব কি নাম্বাৰ 2 সারফেস চার্জ ডিস্ট্রিবিউশন এটা সারফেস চার্জ ডিস্ট্রিবিউশন মানে কিবা এডোখৰ এৰিয়া যেনেকৈ ধৰা তোমালোকৰ এটা কিবা এখন শীট কিবা এখন ললা মেটেল শীট সাপোজ এনেকুৱা কিবা শীট এখন ললা কাগজ টাইপৰ ধৰি লোৱা তো শীট এখন ললা তো ইয়াৰ কি থাকে এৰিয়া থাকিব সো ইয়াতে যদি চার্জ বিলাক ডিস্ট্রিবিউট হৈ আছে ইউনিফর্মলি ধুনীয়াকৈ কিউ চার্জ ইউনিফর্মলি ডিস্ট্রিবিউট কৰি ৰাখিছা ঠিক আছে সো ইয়াৰ যেনিবা এৰিয়া সাপোজ ললা এস হল সো হেতু কোৱা হয় তেনেকুৱা যদি ডিস্ট্রিবিউশন হয় তাক কোৱা হ'ব সারফেস চার্জ ডিস্ট্রিবিউশন সো ইয়াৰ এটা কোয়ান্টিটি থাকিব সারফেস চার্জ ডেন্সিটি বুলি এটা থাকিব সো সারফেস চার্জ ডেন্সিটি যেনেকৈ ভলিউম চার্জ ডেন্সিটি মানে কি আছে চার্জ বাই ভলিউম তেনেকৈ সারফেস চার্জ ডেন্সিটিটো এটো সিগমা দি বুজায় সো এটো ইকুয়াল হ'ব চার্জ বাই কি আহি যাব সারফেস এৰিয়া মানে ইয়াৰ যিখন সারফেস কোন থাকিব তাৰ যেটো এৰিয়া থাকিব সেই এৰিয়াটো আহিব ঠিক আছে সো এস দি বুজালে আমি কিউ বাই কি আহিব এস সো ইয়াতে ইউনিট কি হৈ যাব এতিয়া চার্জ বাই এরিয়া আছে তো সো এরিয়ার কি হয় মিটার স্কয়ার হয় সো কুলম পার মিটার স্কয়ার যাব কুলম মিটার ইনভার্স 2 ঠিক আছে সো এটো হৈ গ'ল তোমালোকৰ সারফেস চার্জ ডেন্সিটি নেক্সট নাম্বাৰ 3 আহি গ'ল তোমালোকৰ লিনিয়ার চার্জ ডিস্ট্রিবিউশন লিনিয়ার বুলি ক'লে কি হ'ব ওয়ান ডাইমেনশনাল
যেনেকৈ ছাৰ্ফেচ বুলি ক'লে 2 ডাইমেনশ্যনেল, ভলিউম বুলি ক'লে 3 ডাইমেনশ্যনেল স্পেচ কিবা এটা ল'ব লাগিব নে? তো লিনিয়াৰ বুলি ক'লে কি আহিব 1 ডাইমেনশ্যনেল। মানে ধৰি লোৱা তোমালোকে কিবা এডাল তাঁৰডাল ল'লা যেনিবা, কিবা ৱায়াৰডাল ল'লা, এনেকৈ এডাল ৱায়াৰডাল আছে, ইয়াতে তোমালোকে চাৰ্জবিলাক কি কৰিছা ইউনিফৰ্মলি ডিষ্ট্ৰিবিউট কৰি ৰাখিছা, ঠিক আছে। আৰু ইয়াৰ লেংথটো ল'লা যেনিবা L, অ'কে। চ' কিউ চাৰ্জ ডিষ্ট্ৰিবিউট হৈ আছে অভাৰ দ্য লেংথ L, হয় নাই? তো এইটো এটা 1 ডাইমেনশ্যনেল হয় কাৰণ এটাই ডাইমেনশ্যন থাকিব, ঠিক আছে। চ' ইয়াতে কি হৈ যাব এতিয়া লিনিয়াৰ চাৰ্জ ডেঞ্চিটি বুলি কোৱান্টিটি এটা থাকিব, সেইটো তোমালোকে মনত থৈ দিবা, লিনিয়াৰ চাৰ্জ ডেঞ্চিটি। চ' লিনিয়াৰ চাৰ্জ ডেঞ্চিটি তোমালোকে লামডা দি বুজায়। আৰু ইয়াৰ যেনেকৈ তোমাৰ ছাৰ্ফেচত কি আছিলে চাৰ্জ বাই এৰিয়া, ভলিউমত আছিলে চাৰ্জ বাই ভলিউম। চ' ইয়াত কি আহি যাব চাৰ্জ বাই লেংথ আহি যাব, ঠিক আছে। চ' ইয়াৰ ইউনিটটো হ'ব কুলম পাৰ মিটাৰ, অ'কে, ঠিক আছে। চ' এইকেইটা কোৱান্টিটি তোমালোকে মনত ৰাখিবা, বিশেষকৈ তোমালোকৰ ছাৰ্ফেচ আৰু এই লিনিয়াৰটো এই দুটা মনত ৰাখিবা, লাষ্টৰ দুটা। ভলিউমটো ইমান নালাগে বাৰু, তথাপি মনত ৰাখি থ'বা। কিন্তু ছাৰ্ফেচ আৰু লিনিয়াৰটো তোমালোকৰ পিছত গছ থিৰাম এটা পাবা, তাত এপ্লিকেশ্যন আছে, তাত ইউজ হ'ব মানে, হা। চ' সেইকেইটা তোমালোকে মনত ৰাখি থ'বা, এইকেইটা ইম্পৰ্টেণ্ট। নেক্সট আহি গ'ল তোমালোকৰ এতিয়া ইলেক্ট্ৰিক ফ্লাক্স। ইলেক্ট্ৰিক ফ্লাক্সৰ পিছত তাৰপিছত তোমালোকে গছ লোৱা পাবা, গছ লোৱাৰ পিছত তোমালোকৰ তাৰ এপ্লিকেশ্যন কিছুমান আছে, প্ৰুফ আছে। চ' সেইকেইটাৰ পিছত এইটো চেপ্টাৰ শেষ হৈ যাব। নেক্সট আহি গ'ল ইলেক্ট্ৰিক ফ্লাক্স। এতিয়া ইলেক্ট্ৰিক ফ্লাক্স মানে কি হয়? তাৰপিছত ইলেক্ট্ৰিক ফ্লাক্স মানে একো নাই, কিবা এখন ছাৰ্ফেচ, ক্ল'জ ছাৰ্ফেচ এখনৰ মাজেদি যিমান ইলেক্ট্ৰিক ফিল্ড লাইন্স তোমালোকে পালা, হয়নে? তো এখন ক্ল'জ ছাৰ্ফেচ এখনৰ মাজেদি যিমান ইলেক্ট্ৰিক ফিল্ড লাইন্স পাৰ হৈ যায় নৰ্মেলি, সেইখিনিকে কি বুলি কোৱা হয় ইলেক্ট্ৰিক ফ্লাক্স বুলি কয়। চ' ইলেক্ট্ৰিক ফ্লাক্স মানে চিম্পলি তুমি ক'ব পাৰা যে নাম্বাৰ অফ ইলেক্ট্ৰিক ফিল্ড লাইন্স বা লাইন্স অফ ফ'ৰ্চ passing normally through a closed surface, ঠিক আছে। তো কিবা এখন ক্লোজ ছাৰ্ফেচ এখন আছে, তাৰ মাজেদি যিমান ইলেক্ট্ৰিক ফিল্ড লাইন্স পাৰ হৈ যাব সেইখিনিকে কোৱা হয় ইলেক্ট্ৰিক ফ্লাক্স বুলি কয় চিম্পলি। চ' কিবা এখন ছাপ'জ ক্লোজ ছাৰ্ফেচ এখন ল'লোঁ যেনিবা আমি, ইয়াৰ ছাপ'জ ক্লোজ ছাৰ্ফেচখনৰ এৰিয়া ল'লোঁ আমি S, ঠিক আছে। ছাপ'জ মই এটা সৰু এৰিয়া ল'লোঁ DS ল'লোঁ যেনিবা DS, অ'কে। চ' ইয়াৰ মাজেদি ইলেক্ট্ৰিক ফিল্ড লাইন্স পাৰ হৈ গৈছে, এইবোৰ ইলেক্ট্ৰিক ফিল্ড লাইন্স ছাপ'জ, যাৰ ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি আমি ল'লোঁ E। চ' এতিয়া এই ছাৰ্ফেচখনৰ কি থাকিব, এডাল কি থাকিব নৰ্মেল থাকিব, হয় নাই? নৰ্মেল মানে তাৰ পাৰ্পেণ্ডিকুলাৰ এটা থাকিব। চ' ইয়াৰ আমি নৰ্মেল ল'লোঁ যেনিবা এইটো হৈ গ'ল। যেনেকৈ ছাপ'জ ধৰা মই এতিয়া এইটো যদি দেখাওঁ যে এই বৰ্ডখন, হয় নাই? এই বৰ্ডখন এখন ছাৰ্ফেচ হ'ল। চ' ইয়াৰ নৰ্মেল বুলি ক'লে কি হ'ব, এডাল পাৰ্পেণ্ডিকুলাৰ যিডাল থাকিব, হয় নাই? এনেকৈ পাৰ্পেণ্ডিকুলাৰ যিডাল যাব সেইডালক কি বুলি কয় নৰ্মেল বুলি কয়। চ' এনেকুৱা এখন ছাৰ্ফেচ ল'লোঁ, ইয়াৰ পাৰ্পেণ্ডিকুলাৰ, এতিয়াতো মই বৰ্ডততো পাৰ্পেণ্ডিকুলাৰ দেখাব নোৱাৰোঁ এনেকৈ, হয় নাই? কাৰণ বস্তুটো 3D নহয়, এইটো 2D হে হয় এখন। চ' ইয়াত আমি নৰ্মেল দেখাবলৈ এইটো মই নৰ্মেলৰ ডাইৰেকশ্যন এটা দিলোঁ, অ'কে। চ' ইলেক্ট্ৰিক ফিল্ড লাইন্সবিলাকে নৰ্মেলৰ লগত ছাপ'জ কিবা এটা এংগুল কৰিছে, এইটো মই ল'লোঁ কি বুলি ল'লোঁ থিটা বুলি ল'লোঁ ছাপ'জ, ঠিক আছে। চ' এতিয়া আমি ইয়াতে কি কৰিম ইলেক্ট্ৰিক ফ্লাক্স আমি উলিয়াম। এতিয়া এইটোতো হৈ গ'ল তোমাৰ ডেফিনেশ্যনটো হৈ গ'ল। এতিয়া মেথমেটিকেল যিটো ফৰ্মুলা হয়, ফৰ্মুলাটো কেনেকৈ ওলায়? এতিয়া ইলেক্ট্ৰিক ফ্লাক্সক এনেই নৰ্মেলি ফাই ই দি বুজাব পৰা ইলেক্ট্ৰিক ফ্লাক্স, ঠিক আছে। ফ্লাক্সটো কেনে ফাই দি বুজায়, চ' ফাই ই মানে ইলেক্ট্ৰিক ফ্লাক্স। চ' ইলেক্ট্ৰিক ফ্লাক্স বুলি ক'লে মানে এতিয়া চোৱা, ইয়াত এতিয়া এৰিয়াটো আমি কি ল'লোঁ DS এৰিয়া ল'লোঁ। চ' সৰু এটা এৰিয়াৰ কাৰণে আমি সৰু ইলেক্ট্ৰিক ফ্লাক্স ল'লোঁ, ছাপ'জ D ফাই ই। এতিয়া D ফাই ই বুলি ক'লে মানে এতিয়া কি হ'ব চোৱা, ইলেক্ট্ৰিক ফ্লাক্সৰ যিটো ফৰ্মুলা, মেথমেটিকেল ফৰ্মুলাটো আহি গ'ল E.ds। চ' এইটো তোমালোকে মনত ৰাখি থ'বা যে ইলেক্ট্ৰিক ফ্লাক্সৰ যিটো ফৰ্মুলা হয়, মেইন ফৰ্মুলাটো কি হয় E.ds, ইলেক্ট্ৰিক ফিল্ড আৰু এৰিয়াৰ মাজৰ কি হয় ডট প্ৰডাক্ট, ঠিক আছে। এতিয়া চোৱা এৰিয়াটোতো ভেক্টৰ নহয়, হয় নাই? চ' এৰিয়াৰ ভেক্টৰ আমি ৰিপ্ৰেজেণ্ট কৰিবলৈ আমি কি কৰিম ইয়াত DSৰ জেগাত, এতিয়া চোৱা এটা ভেক্টৰত কি থাকে, তাৰ ডাইৰেকশ্যন থাকে আৰু প্লাছ কি থাকে তাৰ মেগনিটিউড থাকে, হয় নাই? চ' DSৰ জেগাত মই ইয়াৰ ডাইৰেকশ্যন বুজাবলৈ ইয়াৰ ডাইৰেকশ্যন কোনে ৰিপ্ৰেজেণ্ট কৰিব, এৰিয়া যিখন ছাৰ্ফেচ যিখন আছিলে তাৰ নৰ্মেলডালে ৰিপ্ৰেজেণ্ট কৰিব। চ' E.n তাৰ মেগনিটিউড কিমান হ'ব ds, অ'কে। চ' E.n(ds). এতিয়া ডট প্ৰডাক্টৰ আমাৰ নৰ্মেল যিটো চিম্পুল ডট প্ৰডাক্টৰ যিটো ফৰ্মুলা আছিলে, ডট প্ৰডাক্টৰ ফৰ্মুলা কি আছিলে, A.b ইকুৱেল টু কি আছিলে মেগনিটিউড অফ A ইনটু মেগনিটিউড অফ B ইনটু কি আছিলে cos থিটা, থিটা ইজ দ্য এংগল বিটুইন দ্য টু ভেক্টৰ্ছ, হয় নাই? এইটো ফাৰ্ষ্ট ইয়াৰত আছিলে। চ' ইয়াতো একেই কথা হ'ব, এই দুটা হৈ গ'ল ভেক্টৰ। এতিয়া ডট প্ৰডাক্টটো আমি ফৰ্মুলা এপ্লাই কৰিলে কি হ'ব E মেগনিটিউড অফ E ইনটু মেগনিটিউড অফ n কেপ ইনটু তাৰ মাজৰ এংগুলটো কি আছে, ইয়াত কি লৈছোঁ আমি E আৰু n কেপৰ মাজৰ এংগুলটো কিমান লৈছোঁ থিটা লৈছোঁ, হয় নাই? ইয়াতে থিটা আছে ন। চ' ইয়াত কি আহি যাব তোমালোকৰ cos থিটা আহি যাব এই ফৰ্মুলাটোৰ মতে, আৰু লগত কি আছে ইনটু ds এটা আছে, ds থাকি যাব, অ'কে।
নেক্সট এটা ই তুমি ম্যাগনিটিউড সিম্পলি ই লিখিব পাৰা অকল হা আৰু এটো কি হৈছে এটোটো এন কেপ হয় এন কেপ মানে কি আছিল কেপ থকা মানে কি ইউনিট ভেক্টৰ আৰু ইউনিট ভেক্টৰ কাক কয় যাৰ ম্যাগনিটিউড কি হয় 1 হয় অলৱেজ সো ই ইনটু কি হৈ যাব 1 ইনটু cos থিটা ইনটু ds সো আলটিমেটলি আমি কি লিখিব পাৰো e ds cos থিটা ds তো আগফালে লিখিলো হল সো এইখিনি হৈ গল আমাৰ small flux due to small area হল সো flux equal to কি হ'ব মানে e ds cos থিটা এটো যদি ম্যাগনিটিউড লিখা আৰু ভেক্টৰ লিখিলে তোমালোকৰ এটো হ'ব ইলেক্ট্ৰিক ফ্লাক্স তোমালোকে মনত ৰাখি থবা এটো এটা কি হয় স্কেলাৰ কোয়ান্টিটি হয় ভেক্টৰ কোয়ান্টিটি নহয় হা কাৰণ চোৱা ডট প্ৰডাক্ট আছে ডট প্ৰডাক্টত আমি এটো অলৰেডি তোমালোকে ডট প্ৰডাক্টৰ প্ৰপাৰ্টি পাইছিলা ডট প্ৰডাক্টত কি বুলি কয় স্কেলাৰ প্ৰডাক্ট বুলি কয় না স্কেলাৰ প্ৰডাক্ট সো স্কেলাৰ প্ৰডাক্টৰ যেটো আমি কোয়ান্টিটি পাও হেতু কি হয় অলৱেজ স্কেলাৰ কোয়ান্টিটি হয় সো ইলেক্ট্ৰিক ফ্লাক্সটো কি হয় এটা স্কেলাৰ কোয়ান্টিটি হ'ব আৰু ইয়াৰ ইউনিট মনত ৰাখি থবা ইউনিট টু কি হ'ব তোমালোকৰ নিউটন পাৰ কুলম মিটাৰ স্কয়াৰ সো এটো তোমালোকৰ ইউনিট মনত ৰাখি থবা এসআই ইউনিট ওকে সো এটো হৈ গল তোমালোকৰ ইলেক্ট্ৰিক ফ্লাক্স আৰু ডাইমেনশন তোমালোকে চাই লবা কিতাপত তোমালোকে আৰামছে পাই যাবা ডাইমেনশন বিলাক চাবা আৰু যিমান বিলাক কোয়ান্টিটি সব পৰীক্ষাত কিতাবা কি হয় তোমালোকৰ 1 মাৰ্কছৰ ডাইমেনশন লিখিব দিয়ে সো যিমান তোমালোকে কোয়ান্টিটি বা ম্যাক্সিমাম মানে যিবিলাক ইম্পৰ্টেন্ট কোয়ান্টিটি যেনেকৈ ধৰা ইলেক্ট্ৰিক ফিল্ড হওক ইলেক্ট্ৰিক ফ্লাক্স হওক পাৰমিটিভিটি সো এনেকুৱা বস্তুবিলাকৰ ডাইমেনশনাল ফৰ্মুলা যিখিনি সেইখিনি তোমালোকে চাই লবা ঠিক আছে কিতাপত আৰামছে পাই যাবা সো হেতু তোমালোকে নোট কৰি লবা খালি হা কেতিয়াবা আহি যায় মানে সো নেক্সট আহি গল তোমালোকৰ ইয়াৰ পিছত গছ থিওৰাম আছে বা গছ ল আছে হা তো গছ থিওৰামটো আহি গল নেক্সট টপিক সো নেক্সট টপিক আহি গল তোমালোকৰ গছ থিওৰাম বা গছ ল সো এটা গছ থিওৰাম বা গছ ল মানে কি হয় এতিয়া আমি টোটাল আমি এটা ইলেক্ট্ৰিক ফ্লাক্সৰ যেটো ডেফিনিশন পালো ইলেক্ট্ৰিক ফ্লাক্সৰ ডেফিনিশন মতে কি হয় যে ফ্লাক্স ইকুৱেল টু কি লিখিব পাৰা তুমি e ডট s লিখিব পাৰা হয় না ডি আমি ইউজ কৰিছিলো এটা সৰু এৰিয়াৰ কাৰণে সো এনে আমি জেনাৰেল আমি লিখিব পাৰো ফ্লাক্স ইকুৱেল টু কি e ডট s বা সিম্পলি e s cos থিটা এটো আমি লিখিব পাৰো সো এটো হৈ গল আমি ফ্লাক্সৰ মেইন ডেফিনিশন মতে ফৰ্মুলাটো গছ থিওৰামৰ মতে কি হয় এখন ক্লোজ সারফেসৰ কাৰণে সাপোজ কিবা এখন ক্লোজ সারফেস আছে এটো সাপোজ কিবা এখন ক্লোজ সারফেস কিবা ক্লোজ স্ফিয়াৰ টাইপে ললা ধৰা বলটো লিখিয়া সো ইয়াত যেনিবা ধৰা প্লাস কিউ চাৰ্জ এটা আছে যেনিবা ইনসাইডত ঠিক আছে সো কি হয় গছ থিওৰামৰ মতে কি হ'ব এতিয়া ইয়াৰটো টোটাল ফ্লাক্স থাকিব হয় না কাৰণ চাৰ্জ থকা মানে তাৰ কাৰণে ফিল্ড লাইন্স থাকিব ফিল্ড লাইন্স পাৰ হৈ যাব সারফেসখনৰ মাজেদি সো ইলেক্ট্ৰিক ফ্লাক্স থাকিব সো গছ থিওৰামৰ মতে কি হয় একৰ্ডিং টু গছ থিওৰাম যে টোটাল electric flux through a closed surface is equal to কাৰ সমান হয় 1 by epsilon naught times the total charge contained inside it ঠিক আছে তাৰ মানে যেটো টোটাল ফ্লাক্স হ'ব এটা সাপোজ ধৰা এখন সারফেসৰ কাৰণে যদি মই টোটাল ফ্লাক্সটো ফাই ই বুলি লৈ লওঁ টোটাল ফ্লাক্স তো টোটাল ফ্লাক্সটো কাৰ সমান হ'ব বুলি কৈছে 1 by epsilon naught times মানে কি ইনটু হয় না 1 by epsilon naught times into total charge inside it তাৰমানে এই সারফেসখনৰ ভিতৰত যিমান টোটাল চাৰ্জ হ'ব তাৰ মাল্টিপ্লাই আহি যাব তোমাৰ 1 by epsilon naught into q সো এটো হৈ গল একৰ্ডিং টু গছ থিওৰাম টোটাল ফ্লাক্সৰ ভ্যালুটো কি হ'ব এটো হ'ব ঠিক আছে এটা ইয়াতে সোৱা আৰু এটা বস্তু টোটাল ইলেক্ট্ৰিক ফ্লাক্স তোমালোকে এনেকৈ হ'ব পাৰা এতিয়া আমি এটা স্মল এৰিয়াৰ কাৰণে যেটো ফ্লাক্সৰ ডেফিনিশন দিছিলো হেতু কেনেকৈ দিছিলো যে d phi e ইকুৱেল টু কি আছিল e ডট ds ঠিক আছে এটো আছিল ন সো ইয়াকে তোমালোকে যদি টোটাল ফ্লাক্স উলিয়াব বিচাৰা তো আমি কি কৰিম ইন্টিগ্ৰেশন কৰিব লাগিব হয় না সো ইন্টিগ্ৰেশন ইকুৱেল টু কি হৈ যাব ক্লোজ ইন্টিগ্ৰেশন অফ e ডট ds তো টোটাল ফ্লাক্স উলিয়াবলৈ আমি কি কৰিম এটোকে আমি কি কৰি দিম ইন্টিগ্ৰেশন কৰি দিম হয় না তো ইন্টিগ্ৰেশন কৰিলে আমাৰ গোটেই টোটাল এৰিয়াটোৰ কাৰণে আহি যাব ঠিক আছে সো হেতুৱে বস্তু তোমালোকে ফ্লাক্সটো এনেকৈ হ'ব পাৰে যে টোটাল ইলেক্ট্ৰিক ফ্লাক্সটো এটো হ'বই 1 by epsilon naught into q হ'বই টোটাল চাৰ্জ সো এটো তোমালোকে এনেকৈ ক'ব পাৰে যে টোটাল ইলেক্ট্ৰিক ফ্লাক্সটো কাৰ সমান হ'ব ক্লোজ ইন্টিগ্ৰেশন অফ e ডট ds হেতু ক'ব পৰা সো এটো বস্তু তোমালোকে এনেকৈও লিখিব পৰা যে ক্লোজ ইন্টিগ্ৰেশন অফ e ডট ds ইকুৱেল টু কাৰ সমান হ'ব 1 by epsilon naught times into total charge ঠিক আছে সো এটো কারেক্ট দুইটা বস্তু একেটাই বস্তু হয় কারণ টোটাল ফ্লাক্স মানে তোমাৰ এটোৱে হয় হ'ব ঠিক আছে সো এটো হৈ গল তোমালোকৰ গছ থিওৰাম বা গছ ল এটা সো ইয়াৰে প্ৰুফ এটা প্ৰুফটো কৰি দিছো এটা এই বস্তুটো প্ৰুফ কৰিবলৈ আমি সাপোজ এখন স্ফেৰিকেল সারফেস এখনে ললো যেনিবা ইয়াৰে প্ৰুফ যেটো আছে সো প্ৰুফটো কৰিবলৈ আমি সাপোজ এটোৱে ললো যেনিবা স্ফেৰিকেল কিবা এখন সারফেস ললো এটা স্ফেৰিকেল
সাৰফেস এখন ললো এটো স্পেৰিকেল সাৰফেস মানে বলটো নিচিনা আৰু হৈ গল সো ইয়াতে আমি সেন্টাৰত চাৰ্জ এটা ললো প্লাস কিউ চাৰ্জ এটা ললো সেন্টাৰত ঠিক আছে সো ইয়াৰ পৰা আমি এতিয়া ইয়াৰ ৰেডিয়াস ললো সাপোজ r ওকে সো ইয়াত চোৱা ইয়াতে আমি প্ৰথমতে আমি কি কৰিম এতিয়া এখন সাৰফেসৰ এৰিয়া ললো সাপোজ আমি s এটা চোৱা ইয়াতে এখন আমি কি লৈছো স্ফেৰিকেল সাৰফেস লৈছো না সো স্ফিয়াৰৰ তোমাৰ সাৰফেস এৰিয়াৰ ফৰ্মুলাটো কি আছিল 4 পাই r স্কয়াৰ ৰেডিয়াসটো আমি r লৈছো ন সো 4 পাই r স্কয়াৰ এটো হৈ যাব তোমাৰ এখন স্ফেৰিকেল সাৰফেসৰ কাৰণে সাৰফেস এৰিয়া টোটাল সাৰফেস এৰিয়া ওকে নেক্সট তোমালে কি কৰা এতিয়া এটো প্ৰুফটো কৰিবলৈ আমি প্ৰথমতে কি কৰিম এই গোটেই সাৰফেসখনৰ ভিতৰতে এখন সৰু সাৰফেস এখন লৈ লম সাপোজ সেই সাৰফেসটো ললো মই ইয়াতে ললো এই গোটেই মানে স্ফেৰিকেল সাৰফেসখনৰ মাজত এটা সৰু সাৰফেস ললো সাপোজ এটো সাৰফেস এৰিয়া ললো যেনিবা ds ঠিক আছে সো ইয়াতে আমি কি কৰিম প্ৰথমতে ইলেক্ট্ৰিক ফ্লাক্সটো প্ৰথমতে তাত উলিয়াম তাৰ পিছত আমি টোটাল আমি কি কৰি দিম ইন্টিগ্ৰেশন কৰি দিম সিম্পলি সো ইয়াত এতিয়া আমি ইলেক্ট্ৰিক প্ৰথমতে কি কৰিম ইয়াত আমি +1 কুলম্বৰ তুমি চাৰ্জটা ধৰি লোৱা কাৰণ হেতু কেলে ধৰিব লাগিব ইয়াত চোৱা ইয়াত আমি কি কৰিম ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালুটো আমি উলাব লাগিব সো ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালুটো লাগিব প্লাস ডাইৰেকশনো লাগিব কি কাৰণে কাৰণ ফ্লাক্সৰ যিটো ফৰ্মুলা আছিল d phi e তাত কি আছিল তোমালোকৰ e ডট কি আছিল ds আছিল হয় না তো ইয়াতে আমাৰ আলটিমেটলি কি আছিল যে e ds cos থিটা আছিল না আৰু এই থিটাটো কাৰ মাজৰ এংগল আছিল এৰিয়াৰ নরমাল আৰু ইলেক্ট্ৰিক ফিল্ডৰ মাজৰ এংগল আছিল সো ইয়াতে আমি কি কৰিব লাগিব এতিয়া থিটাটো গম পাবলৈ হলে তো আমি ডাইৰেকশনটো জানিব লাগিব না সো হেতু কাৰণে ইয়াত আমি +1 কুলম্বৰ আমি চাৰ্জটা ধৰি ললো সো ইয়াটো এটো ইয়াটো এটা পজিটিভ চাৰ্জ এটো পজিটিভ চাৰ্জ সো পজিটিভে কি কৰে ৰিপেল কৰে মানে ইলেক্ট্ৰিক ফিল্ডৰ যেটো ডাইৰেকশন এটো কোনফালে যাব এটো সাইডে যাব হয় না এই ইয়াক ঠেলিব ন তো ই কোনফালে যাব এফালে যাব হৈ গল সো ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন থাকিব হেতু সাইডে আকৌ এ ds যেটো এৰিয়া হে এৰিয়াটো নরমাল কোনফালে লাগিব নরমালটো একেটা ডাইৰেকশন থাকিব কাৰণ নরমাল সদায় এখন ক্লোজ সারফেস হক বা জিয়ে হক এটা এখন সারফেসৰ কাৰণে নরমাল কেনেকৈ যাব আউটওয়ার্ড যাব হয় না এনেকৈ বলটো লিখা যদি তুমি লোৱা এটা বলৰ নিচিনা সো নরমাল চালে মানে কত হ'ব এটা ধৰা এটো বোলে বল ঠিক আছে সো ইয়াৰ নরমাল কোনফালে হ'ব ওপৰলৈ যাব না বা এটো সাইডে চালে মানে এফালে যাব আউটওয়ার্ড হ'ব তাৰমানে ঠিক আছে তাৰমানে এলং দা ৰেডিয়াস যাব আৰু সো ৰেডিয়াসৰ ফালে এনেকৈ গুচি যাব তো নরমালটো কি হ'ব ডাইৰেকশনটো সেম হ'ব উইথ দা ইলেক্ট্ৰিক ফিল্ড ওকে নেক্সট সো ইয়াতে আমি কি কৰিম প্ৰথমতে আমি কি কৰিম ফ্লাক্স থ্ৰু স্মল এৰিয়া ds সো ds ৰ কাৰণে আমি ফ্লাক্সটো উলিয়াম ds ৰ ফ্লাক্সটো কিমান হ'ব d phi e ইকুৱেল টু কি হ'ব e ডট ds ঠিক আছে এটা ইয়াতে কি হ'ব e ds cos থিটা হয় না সো ইয়াত থিটাৰ ভ্যালু কিমান হ'ব এতিয়া থিটাটো কাৰ মাজৰ এংগল আছিল নরমাল আৰু ই মাজৰ এংগল আছিল সো নরমাল আৰু ই টো এতিয়া এটো সেম ডাইৰেকশন আছে সেম ডাইৰেকশন হলে মানে এংগলৰ ভ্যালুটো কিমান হয় 0 ডিগ্ৰী হয় সো cos 0 মানে কিমান হয় 1 হ'ব সো আলটিমেটলি কি থাকিব e ds তাৰ মানে এই সৰু এৰিয়াটোৰ কাৰণে আমি ফ্লাক্সৰ ভ্যালু কিমান পালো e ds পালো ঠিক আছে এতিয়া প্ৰথমতে আমি কি উলিয়াম ইলেক্ট্ৰিক ফিল্ড এট দিস পইণ্ট আমি উলিয়াই লম ভ্যালুটো কিমান হ'ব সো ইলেক্ট্ৰিক ফিল্ড সাপোজ ধৰা এই পইণ্টটো আমি যদি সাপোজ p বুলি ললো তো ইলেক্ট্ৰিক ফিল্ড এট p ডিউ টু প্লাস q চাৰ্জ ঠিক আছে তো এটো কিমান হ'ব ই ভ্যালুটো কিমান আছিল 1/4 পাই ফৰ্মুলাটা আছিল ন 1/4 পাই এপসিলন নট ইনটু কি আছিল q বাই r স্কয়াৰ আছিল না সো q মানে এটো আৰু r টো হৈ গল ডিসটেন্সটো কোনটো এই পইণ্টৰ লৈকে ডিসটেন্সটো কিমান আছে চাৰ্জ হ'ব r আছে সো q বাই কিমান হ'ব r স্কয়াৰ ওকে সো এই ভ্যালুটো আমি গৈ পেলাই এটা ক'ত পাতি দিম ইয়াত পাতি দিম সো এই ভ্যালুটো গৈ পেলাই ইয়াত পুট কৰিলে আমাৰ কিমান আহিব যে স্মল যেটো ফ্লাক্স হ'ব স্মল ফ্লাক্সটো আমাৰ কিমান আহিবগে তো দেয়াৰফৰ d phi e এটো ভ্যালু আমাৰ কিমান আহিব ই ভ্যালুটো পুট কৰি দিয়া কিমান হ'ব 1/4 পাই এপসিলন নট ইনটু q বাই r স্কয়াৰ ইনটু ds আছে ন সো ইনটু ds ওকে সো এইটো হৈ গল আমি ফ্লাক্সটো আমি কাৰ কাৰণে পালো অকলে সৰু এৰিয়াটো কাৰণে আমি এটা ফ্লাক্স পালো এতিয়া আমি কি কৰিম গোটেই সাৰফেসখনৰ কাৰণে উলিয়াম গোটেই সাৰফেসখনৰ এৰিয়া কিমান আছিল s = 4 pi r স্কয়াৰ হয়নে সো আমি গোটেই সাৰফেসখনৰ কাৰণে এটা আমি উলিয়াম সো গোটেই সাৰফেসখনৰ কাৰণে উলিয়াবলৈ হ'লে মানে কি কৰিব লাগিব টোটাল ইন্টিগ্ৰেশন কৰিব লাগিব হয়নে তো দেয়াৰফৰ টোটাল ফ্লাক্স কিমান হ'ব phi e = ইন্টিগ্ৰেশন অফ এটো হয় না 1/4 পাই এপসিলন নট ইনটু q বাই r স্কয়াৰ ইনটু ds সো ইয়াতে 1/4 পাই এপসিলন নট আৰু q বাই r স্কয়াৰ এটো কনস্ট্যান্ট বস্তু হ'ব এটো বাহিৰত আহি যাব হয় না সো 1/4 পাই এপসিলন নট q বাই r স্কয়াৰ বাহিৰত আহি গল আৰু এফালে ds ৰ ইন্টিগ্ৰেশন থাকি গল এতিয়া ds ৰ ইন্টিগ্ৰেশন মানে কিমান হ'ব s হ'ব হয় না তো ds ৰ ইন্টিগ্ৰেশন কিমান হ'ল s কাৰণ চোৱা ds মানে এই সৰু এৰিয়াটো আছে আৰু ইয়াৰে ইন্টিগ্ৰেশন মানে আমি গোটেই টোটাল সাৰফেসখন যিখন আছে গোটেইখন তাৰ গোটেই এৰিয়াটো ল'ব লাগিব আৰু তাৰ এৰিয়াটো আমি কিমান লৈছো s বুলি লৈছিলো সো ইন্টিগ্ৰেশন অফ ds টো কিমান হৈ যাব s ওকে
নেক্সট এতিয়া এছৰ ভেলু আমাৰ আছিলে নহয় সাৰফেস এৰিয়া ফৰ্মুলা ডিউ টু মানে স্পেৰিকেল সাৰফেসৰ কাৰণে না কিমান আছিলে 4 পাই r স্কয়াৰ সো এটো পুট কৰি দিয়া 1/4 পাই এপসিলন নট ইনটু q বাই r স্কয়াৰ ইনটু 4 পাই r স্কয়াৰ সো এটা 4 পাই কেনসেল r স্কয়াৰ কেনসেল যাবগে তো লাষ্টত গৈ থৈ আমাৰ টোটাল ফ্লাক্স ইকুৱেল টু কি থাকিব 1/এপসিলন নট থাকিলে আৰু কি থাকিলে ইনটু q হয় না সো এটোই আমাৰ গছ থিওৰাম আছিল হয় না তো এটোই আমাৰ কি আছে গছ থিওৰাম হয় ঠিক আছে সো আমি গছ থিওৰামটো পাই গলো এতিয়া হয় না সো এটোই বস্তু গল গছ থিওৰামৰ প্ৰুফ সো আজি ভিডিওত এখিনলৈকে কলো ইয়াৰ পিছত তোমালোকৰ আছে নেক্সট আছে তোমালোকৰ এপ্লিকেশন অফ গছ থিওৰাম আছে আৰু তাৰ তিনটা এপ্লিকেশন আছে গছ থিওৰামৰ আৰু ডিডাকশন অফ কুলম্বছ ল ডিৰাইভেশনটা আছে ফ্ৰম মানে ইউজিং গছ থিওৰাম ঠিক আছে সো এইটা বস্তু আছে এইটা বস্তু আমি নেক্সট ভিডিও ডিসকাস কৰিম সো বাকি নেক্সট ভিডিও লগ পাম থ্যাংক ইউ